হেল্ল' এভৰিৱান, নমস্কাৰ। ঘৰত সৰুকৈ নিয়ম এভাগ কৰিছিল। নিয়মটোৰ বিষয়ে বাৰু আপোনালোকক নকওঁ। কলপিঠা দি এনেকৈ নিয়ম এভাগ কৰিছিল। কিন্তু মোৰ ল'ৰা দুটাৰ বিষয়ে কৈছোঁ। এয়া দেখিছেনে, সেৱা ল'বলৈ দিয়া নাই, এই গতি কৰিছে। মুঠতে দুয়োটাই মাকৰ গাৰ ওপৰত উঠি মেলি ইমানেই আমনি কৰিছে নহয়, ভালকৈ না সেৱা কৰিবলৈ দিছে না কিবা এটা কৰিবলৈ দিছে। মুঠতে ইহঁতৰ উৎপাতবোৰ ইমানেই বাঢ়িছে নহয়, কি কৰিম আৰু দেই। দেখিছেনে কেনেকুৱা এখন কৰিয়ে আছে নহয় মোক। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেও এনেকুৱাখন উৎপাত কৰেনে? কমেণ্ট কৰি জনাবচোন। গোপিনী কেইগৰাকীও কৈ কৈছে আৰু ল'ৰাকেইটাক, শুনহঁত, তোমালোকে ইমান উৎপাত কৰি নাথাকিবাচোন, মায়ে দুখ পাব। পিছে ল'ৰাই কথা শুনিলেহে। অলপ পিছত অকণমান ঠাণ্ডা হ'ল। এয়া পিঠা আৰু কল খাবলৈ পালে যে অকণমান ঠাণ্ডা হ'ল। দুয়োটাই ধুনীয়াকৈ বহি লৈছে, হাত চাত ধুই পিনি কলপিঠা খাবৰ কাৰণে বহি লৈছে। জনাই নজনাই দুয়োটাই এনেকৈ কলপিঠা খাবলৈ লৈছে। মই বাৰু এনেকৈ সিহঁতক এৰি দিওঁ নিজে নিজে খাবৰ কাৰণে। যিকণ পায় যেনেকৈ পায় তাহাঁতি নিজে নিজে খাইছে আৰু। তাৰপিছত এইফালে মই দেখাই দিছোঁ আমাৰ গোপিনী কেইগৰাকীক। তেওঁলোকে ধুনীয়াকৈ আমাৰ এই নিয়মটো কৰি গ'ল। এয়া গোপিনী কেইগৰাকী। আৰু এইফালে আমাৰ খুৰীয়েকে চাহ দিছে।